নমস্কাৰ, মই আজি আপোনালোকক এটা বস্তু দেখাব গৈ আছোঁ আৰু সেই বস্তুটো হৈ গ'ল কি বস্তু আপোনালোকে ক'ব। ইমান সুন্দৰকৈ দেখিছে এই থোকটো, ইমান এটা সুন্দৰ থোক, কিন্তু আমি মানুহে এই বস্তুটো বাৰীত বহুত জেগাত থাকে আৰু কিছুমান চাপৰিত থাকে, কিন্তু অদৰকাৰী বুলি পেলাই দিয়া হয়। এইটো কিন্তু এটা মূল্যৱান বস্তু আৰু এইটো সাধাৰণতে আমি খেজুৰ গছ বুলি কওঁ। এই খেজুৰ গছৰ এডাল খেজুৰ গছত বহুত খেজুৰ লাগে, কিন্তু এইখিনি বজাৰত বিক্ৰী হয়। আজিকালি সকলো বস্তুৱে বিক্ৰী হয়, পনিয়ল বিক্ৰী হয়, লেটেকু বিক্ৰী হয়। আগৰ যিবিলাক বস্তু সেই বস্তুবিলাক বজাৰত আজিকালি পোৱা নাযায়। এতিয়া এইবিলাক আগতে খেজুৰ অদৰকাৰী হৈ পৰি থাকে, কিন্তু এতিয়া দুডাল তিনিডাল ইয়াৰ থালৰ যিটো দুডাল তিনিডাল থালতে 15 টকা 10 টকা আমাৰ ইয়াত বিক্ৰী হয়। আৰু বহুত জেগাত আছে কিন্তু বিকিবলৈ নাযায়, কিন্তু এইটো বিকিলেও পইচা। আমাৰ অসমত প্ৰত্যেক বস্তুটোতে পইচাই পৰি আছে, কিন্তু আমাৰ মানুহে বিকিবলৈ নোযোৱাৰ কাৰণে আজি অদৰকাৰী হৈ পৰি আছে। কিন্তু বাহিৰৰ জেগাত এইবিলাক বিক্ৰী হয়। এনেকৈ ইয়াৰ খেজুৰ, আমি আগতে এই খেজুৰ খাওঁ। ইয়াত দাঁতৰ লেখীয়া এটা ওলাই ভিতৰত গুটি, আৰু সেই গুটিটো কিন্তু আমি চোবাই থাকোঁ প্ৰায়। এয়া দেখিছে এই থোকটো ইমান খেজুৰ আছে, কিন্তু এতিয়া এইবিলাক খেজুৰ এনেকৈ এজোপা গছত বহুত খেজুৰৰ থোক থাকে। এয়াও বজাৰত বিক্ৰী হয়। আৰু আপোনালোকেও এনেকুৱা যদি খেজুৰ গছ আছে, আপোনালোকে বজাৰলৈ বিক্ৰী নহয় বুলি নাভাবিব, বিক্ৰী হয়। আপোনালোকে লৈ আহিব, বিক্ৰী হ'বই। লাগিলে আপোনালোকে 50 টকাই পাওক, 20 টকাই পাওক, পইচাই পাব। কিবা এটা বস্তু ঘৰলৈ লৈ যাব পাৰিব। আজিকালি বজাৰত প্ৰত্যেক বস্তুৱে বিক্ৰী হয়। এইটো হৈছে খেজুৰ গছ, আৰু কিমান আছে আমি দেখাম। এজোপা গছত কিমান খেজুৰ লাগে সেইটো আমি কাটি আনি থোৱা আছে, আমি দেখাবলৈ চেষ্টা কৰিম। এতিয়া আপোনাক ৰ'ব, এয়া দেখিছে এজোপা গছত কিমান থোক লাগে। এইটো এটা থোক, এয়া দেখিছে কিমান থোক আছে। এয়া ইয়াত নাই কমেও আপুনি 1000 টকা পাব, দেখিছেনে? এনেকৈ আমি অদৰকাৰীকৈ পেলাই দিয়া হয়। আপোনালোকে বজাৰলৈ লৈ আহিব আৰু বিক্ৰী হ'বই। প্ৰত্যেক বস্তুৱে বিক্ৰী হয়। ইয়াত বস্তাটো আছে, দেখিছে বস্তাটো ভৰাই আছে। সেইজোপা এজোপা গছ আমাৰ পথাৰত আছিলে, এই পথাৰৰ পৰা কাটি অনা হৈছে। নিজে হোৱা গছ, কোনো কষ্ট নাই, জাবৰ জোঁথৰ দিবলৈ দৰকাৰ নাই, সি নিজে নিজে হয় এইজোপা গছ। এই গছজোপা হৈছে আমি খেজুৰ বুলি কওঁ, আপোনালোকে কি বুলি কয় নাজানো। আৰু এটা খেজুৰ খাই থাকিলে একো খাব মন নাযায়, আৰু সেইটো গুটিটোলৈকে চুবাই থাকিবলৈ পাৰি। এয়া দেখিছে, এইটো বতৰৰ বস্তু, খাব লাগে বতৰত, প্ৰত্যেক স্বাস্থ্যৰ কাৰণে ভাল। আগৰ দিনৰ মানুহে এইবিলাক বস্তু খাইছিলে কাৰণে মানুহৰ বেমাৰ আজাৰ খুব কম। আজিকালি মানুহে খাবলৈ এৰি দিয়াৰ কাৰণে আজিকালি বেমাৰ আজাৰবোৰ খুব কম সময়তে হ'ব ধৰিছে। সৰু সৰু ল'ৰা ছোৱালী চুলি পকিবলৈ ধৰিছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ বয়স কম হওঁতে প্ৰেছাৰ, ষ্ট্ৰক, ডায়েবেটিছ, চুগাৰ সকলো পাব ধৰিছে। সেইকাৰণে বতৰৰ ফল খাবই লাগে এটা হ'লেও। আপোনালোকেও এইবিলাক পেলাই নিদিব, বিকিবলৈ চেষ্টা কৰিব। আৰু এতিয়া এয়া বিকিম, আৰু আমাৰ ঘৰতো খাবৰ কাৰণে আমি এতিয়া টোপোলা এটা লৈ লৈছোঁ। এইখিনি চব আমি বিকি দিয়া হ'ল। এতিয়া এইকেইটা আমাৰ ঘৰত খাবলৈ লৈছোঁ, আৰু ঘৰত খাম, গছত লাগি আছে। আৰু আপোনালোকেও এনেকৈ খাব খেজুৰ গছৰ। এই ভিডিঅ'টো আপোনালোকে বেলেগকো দেখাব। ধন্যবাদ। জয় আই অসম।